এইবিলাক সব ফুল ফ্লেজেড জুবিনৰ নামত ৰাজনীতি। এইটো বিজেপি খলঠেকত পেলাবৰ কাৰণে চিধা চিধি ষড়যন্ত্ৰ। ইলেকশ্যনৰ আগতে এইগৰাকী জাজেতো জামিন নিদিয়ে। মইতো ৰাইজৰ মতে চলোঁ, ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম, কিন্তু তাৰ পিছত যিখিনি ঘটনা হ'ব আৰু ন্যায় কোনে দিছে, চাৰ্জশ্বিট কোনে দিছে, বিজেপিয়ে দিছে। আপোনালোকৰ কথা ক'ব খুজিছোঁ, এইকেইদিন ফাষ্ট ট্ৰেক কোৰ্টক লৈ এটা ৰাজনীতি কৰি আছে। প্ৰথম কথা, বৰ্তমান যিজন ন্যায়াধীশৰ তাত গোচৰটো চলি আছে, তেখেতে প্ৰত্যেকখন জামিন নাকচ কৰিছে। দুজনে বাধ্য হৈ জামিনৰ আবেদন উইথড্ৰ কৰিছে আৰু 3খন জামিনৰ আবেদন এইগৰাকী ন্যায়াধীশে ৰিজেক্ট কৰিছে। এতিয়া জুবিনৰ গোচৰটো এইগৰাকী ন্যায়াধীশৰ পৰা আঁতৰাই লৈ যোৱাৰ এটা ডাঙৰ প্ৰস্তুতি চলিছে। যিগৰাকী ন্যায়াধীশে 3গৰাকীকৈ অভিযুক্তৰ জামিন আবেদন নাকচ কৰিছে 4 মাহ 5 মাহ পিছতো, সেইগৰাকী ন্যায়াধীশৰ তাত গোচৰটো থাকিব লাগে নে বেলেগৰ তাত যাব লাগে? এই দিশটোৰ ক্ষেত্ৰতো আমি 26 তাৰিখে কেবিনেটত সিদ্ধান্ত ল'ম, কিন্তু আমি পিছুৱাই থকাৰ মূল কাৰণটোৱে আছিল যে যিকোনো ন্যায়াধীশেই পুলিচ চিকিউৰিটি দুজনক অন্তত জামিন দিলেহেঁতেন। যিকোনো ন্যায়াধীশেই মহিলা বুলি, কি নাম আছিল তেখেত, অমৃত প্ৰভাক জামিন দিলেহেঁতেন। এইগৰাকী ন্যায়াধীশে বলিষ্ঠভাৱে 3টাকৈ জামিনৰ আবেদন নাকচ কৰিছে আৰু ভয়তে শ্যাম কানু আৰু সিদ্ধাৰ্থই জামিনৰ আবেদন উইথড্ৰ কৰিছে। এতিয়া সেইগৰাকী ন্যায়াধীশৰ পৰা কেছটো আঁতৰাবৰ কাৰণে এটা হাৱা নিৰ্মাণ কৰা হৈছে। মইতো ৰাইজৰ মতে চলোঁ, ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম, কিন্তু তাৰ পিছত যিখিনি ঘটনা হ'ব, সাধাৰণতে ইমান ডাঙৰ সিদ্ধান্ত, আপোনালোকে বাতৰি কাকতত কোনেও লিখা নাই যে জুবিনক ন্যায় দিয়াৰ ৰাস্তাত 3টাকৈ বেইল এপ্লিকেশ্যন বৰ্তমানৰ জাজজনে ৰিজেক্ট কৰিছে। আৰু যিজন জাজে ইমান কঠোৰ স্থিতি লৈছে, সেইজন জাজৰ পৰা এতিয়া গোচৰটো আঁতৰোৱাৰ কাৰণে চব লাগি আছে। আমি কি অনুৰোধ কৰিব লাগে যে এইগৰাকী জাজে ডে টু ডে হিয়াৰিং কৰক, কিন্তু একচাম লাগি গ'ল যে এইগৰাকী জাজৰ পৰা গোচৰটো গুচাই দিব লাগে যাতে বেলেগ এখন কোৰ্ট হয়। তাৰমানে ইলেকশ্যনৰ আগতে এইগৰাকী জাজেতো জামিন নিদিয়ে, বেলেগ এগৰাকী জাজৰ তাত কেছটো যাওক আৰু জামিন এটা হওক, তেতিয়া মোক যাতে আক্ৰমণ কৰিব পাৰে। এইবিলাক সব ফুল ফ্লেজেড জুবিনৰ নামত ৰাজনীতি। এইটো বিজেপি খলঠেকত পেলাবৰ কাৰণে চিধা চিধি ষড়যন্ত্ৰ। এজন মানুহক লৈ ইমান ৰাজনীতি মই জীৱনত দেখা নাছিলোঁ। 3 মাহৰ ভিতৰত আমি চাৰ্জশ্বিট দিলোঁ, এটা বেটা আজিলৈকে জামিন পাব পৰা নাই। আমাকতো ক্ৰেডিট দিব লাগিছিলে। এতিয়া ষড়যন্ত্ৰ আৰম্ভ হৈছে এইগৰাকী জাজৰ পৰা কেছটো লৈ যাবৰ কাৰণে। পিয়ৰ পলিটিক্স, যে এজন মানুহৰ মৃত্যুক লৈ আমি শেষ পৰ্যন্ত ৰাজনীতি কৰিম, এইটোতো ঠিক কথা নহয়। আৰু ন্যায় কোনে দিছে, চাৰ্জশ্বিট কোনে দিছে, বিজেপিয়ে দিছে। আজিলৈকে জামিন কিয় হোৱা নাই? বিজেপিৰ কাৰণে হোৱা নাই। এতিয়া কনস্পিৰেচি চলি আছে যেনে তেনে ইলেকশ্যনৰ আগত যাতে জামিন হ'ব পাৰে। সেইকাৰণে মই কেছ বেলেগ কোৰ্টত দি দিব চিফ জাষ্টিছ মহোদয়ক ৰিকুৱেষ্ট কৰিম, বাট ৰিস্ক উইল বি উইথ দ্য পিপল হু আৰ ডিমাণ্ডিং দিছ। তেওঁলোকে ৰিস্ক ল'ব লাগিব, কাৰণ আমাৰ উকিলবিলাকে মোক কোনেও কোৱা নাই উই হেভ পুট এ ভেৰি গুড টিম অফ প্ৰচিকিউটৰ। দ্য প্ৰচিকিউটৰ্ছ আৰ নট ৰিকমেণ্ডিং। আজিলৈকে জিয়াউল কামাৰৰ দৰে প্ৰচিকিউটৰ, তেওঁতো মোক কোৱা নাই যে ছাৰ কোৰ্টখন চেঞ্জ কৰিব, লিখক। বাহিৰৰ মানুহে কিয় কৈ আছে? লিগেল এডভাইচ কাৰ পৰা আহিব লাগিব?
এতিয়া বাজে কেইটা 7:30 মান বজাত জুবিন ক্ষেত্ৰৰ আন্ধাৰ হৈ আছে ভাবক লাজ পাব লাগিছিলে আমাৰ অসম চৰকাৰে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈ আছোঁ আপুনি কেইদিনমানৰ আগত নিজে কৈছিলে আপুনি জুবিন অনুৰাগী বুলি ময়ো জুবিন আমিও জুবিন গৰু চুৰ কিছুমানে ৰাস্তাত আহি পেলাই আন্দোলন কৰিছিলে জুবিনক ন্যায় দিবলৈ জুবিন দাক ন্যায় দিবৰ কাৰণে ক'ত গ'ল আৰে জুবিন ক্ষেত্ৰখন এনেকৈ ভালকৈ বনাই দেখুৱাওকচোন আপোনালোকে ডাঙৰ ডাঙৰ পোষ্টাৰ হোল্ডিং লগোৱাতকৈ পুৰা গুৱাহাটী চিটিক বা বাহিৰত হোল্ডিং লগোৱাতকৈ পোষ্টাৰ লগোৱাতকৈ আপোনালোকে জুবিন ক্ষেত্ৰখন অকণমান সুন্দৰ কৰি একদম ধুনীয়াকৈ সজাই দেখুৱাওক জুবিন ক্ষেত্ৰৰ কাষৰ ৰাস্তাটো আপোনালোকে ভালকৈ বনাই দেখুৱাওক তেতিয়া চাওঁ আপোনালোকৰ মন্ত্ৰী MLAৰ ক্ষমতা কি তেতিয়া কম ৱাহ কিবা এটা কৰিছে আমাৰ জুবিনদাৰ কাৰণে আচৰিত আজি গৰিমা বৌয়ে আজি আহি পেলাই কমেণ্ট পোষ্টত লিখিবলগীয়া হৈছে জুবিন ক্ষেত্ৰখন এনেকুৱা কৰিলে বুলি জুবিনে এনেকুৱা কি কাম কৰিলে আজি আন্ধাৰত ৰাখিছে কি দুখ কৰিছে জুবিন দাই আজি বৌয়ে পোষ্ট লিখিবলগীয়া হৈছে পোষ্টটো দেখি সঁচাকৈ বেয়া লাগিছে কোনোবা এতিয়া মোক বহুত অসংখ্য কথা ক'ব মই এতিয়া ৰাজনীতি মই কোনো দলত নাই ঠিক আছে মই যি বেয়া দেখি মই তাত কমেই আপোনালোকে তাত মোক বেয়াকৈ কমেণ্ট কৰক নকৰক মতলব নাই জুবিন ক্ষেত্ৰখন আন্ধাৰ বুলি দেখাৰ পাছতহে সঁচাকৈ এই কলিজাত সঁচাকৈ লাগি গৈছে কেনেকুৱা হ'ব পাৰে ডাঙৰ ডাঙৰ হোল্ডিং লগোৱাৰ কাৰণে মানুহে কোটি কোটি টকা খৰচা কৰিব পাৰে কিন্তু জুবিন ক্ষেত্ৰখন আজি 5 মাহে অকণমান ঠিক কৰিব নোৱাৰিলে ছি ধিক্কাৰ দিছোঁ তেনেকুৱা নালাগে তেনেকুৱা আমাক বেলেগক কি লাগে কি নালাগে নাজানো অপেন কৈছোঁ মইতো একেবাৰে মই একদম বেয়া পোৱা হৈছোঁ আৰু সঁচাকৈ কৈছোঁ কয় নহয় ব্যৱহাৰে চব থাকে বুলি হিমন্ত মামাক আগতে খুব ভাল পাইছিলোঁ কিন্তু কিছুমান ব্যৱহাৰৰ কাৰণে খুব বেয়া পাইছোঁ আৰু জুবিনদাৰ কাৰণেতো জুবিনদাক আৰুৱে বেয়া পোৱা হ'লোঁ মই সঁচা কথা কৈছোঁ প্ৰথম কথা মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে আমি আইনৰ জৰিয়তে আৰক্ষীৰ জৰিয়তে হত্যাকাৰী বিচাৰি আছোঁ আজিলৈ নাম ওলাব পৰা নাই সন্দেহত বহুতক গ্ৰেপ্তাৰ কৰিছে শাস্তি দি আছে কিন্তু মুখ্যমন্ত্ৰীৰ নামখিনি কিয় কৈ নিদিয়ে এই নাটকখনটো অন্ততঃ শেষ হওক তেওঁ যিহেতু হত্যা হোৱা বুলি কৈছে নাম কেইটা কৈ দিয়ক আমিতো নামখিনি ওলাত বহুত কষ্ট পাই আছোঁ বহুত কষ্ট কৰিব লগা হৈছে ছিংগাপুৰত যাবলগীয়া হৈছে হাইকোৰ্টত যাবলগীয়া হৈছে উচ্চতম ন্যায়ালয়ত যাবলগীয়া হৈছে আইগতাত যাবলগীয়া হৈছে কিমান দৌৰি থাকিম আমাক অকণমান কষ্টটো কমাই দিলে ভাল পালোঁ যিহেতু হত্যাকাৰীৰ নাম মুখ্যমন্ত্ৰী জানে ৰাজহুৱাকৈ কৈ দিয়ক আৰু নিৰ্বাচন ভালদৰে খেলক ৰাজনীতি কৰিতো লাভ নাই জুবিন গাৰ্গৰ নাম লৈ সেইখিনিয়ে আৰু গ্ৰেপ্তাৰ হৈছে কিবা জানো গ্ৰেপ্তাৰ হৈছে এতিয়াতো তেখেতসকলেতো নিজৰ জামিন আবেদন উঠাই লৈছে আজিলৈ মই শুনা নাছিলোঁ যে বেল বিচাৰিছে আকৌ পিটিশ্যনখন উঠাই লৈছে এইটোতো আৰু ইয়াত বুজা যায় যে মুখ্যমন্ত্ৰীয়ে জুবিনৰ হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিয়ে স্পষ্ট কথা আৰু তাত ইয়াৰ শিক্ষা পাব এই নিৰ্বাচনতে পাব ৰাইজ ভিতৰি একদম এতিয়াও জুবিনৰ আৱেগটো পাহৰিব পৰা নাই কোনো গতিকে এইটো ৰাজপথত যায় আন্দোলন কৰি কাজিয়া কৰিবতো নোৱাৰে এই নিৰ্বাচনত দেখিব বিজেপিক এটা ভিতৰুৱা যিটো সুবিধা হৈছে ৰাইজ কিন্তু এটা শিক্ষা পাব আপুনি নিৰ্বাচন খেলাৰ বাবে সাজু হৈছে কোন সমষ্টি কেনেকুৱা পৰিকল্পনা কি ক'লে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰে আমি এইবাৰ TMCয়ে মুখ্য বিৰোধিতা আমি চৰকাৰ এতিয়াও মই কৈছোঁ আমি কংগ্ৰেছৰ নিচিনা লম্ফজম্ফ নকৰোঁ আমি মুখ্য বিৰোধীত থকাৰ উদ্দেশ্যে যিধৰণে আমাৰ মেঘালয়ত আছে ত্ৰিপুৰাত আছে আমি প্ৰায় 35ৰ পৰা 40খন আসন আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু বজালী সমষ্টিত আমাৰ দলীয় প্ৰাৰ্থী থাকিব সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিচ্ছিন্ন হ'ল বিদ্যুৎ সংযোগ অন্ধকাৰ পৰিৱেশে বিৰাজ কৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ সমাধি ক্ষেত্ৰত এই পৰ্যন্ত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বিদ্যুৎ বিভাগ অথবা প্ৰশাসনৰ ফালৰ পৰা জুবিন ক্ষেত্ৰত ভাওনা পৰিৱেশন কৰিবলৈ গৈ ৰাইজৰ এতিয়া দুৰ্গতি ৰাইজে প্ৰজ্বলন কৰা বন্তিয়েহে পোহৰাই ৰাখিছে জুবিন ক্ষেত্ৰ ইয়াৰ পূৰ্বে জুবিন ক্ষেত্ৰত ধূলিময় হৈ পৰাৰ পিছতো পৰিষ্কাৰ কৰা নাছিল প্ৰশাসনে আৰু এই মুহূৰ্তত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈছে জুবিন ক্ষেত্ৰৰ কিছু সময়ৰ পূৰ্বৰ এই দৃশ্য এনেকৈয়ে অন্ধকাৰত ডুব গৈছে এতিয়া জুবিন ক্ষেত্ৰ লাহে লাহে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত যেনেকৈ অনীহা অৱহেলা পৰিলক্ষিত হৈছে ঠিক একেদৰে জুবিন ক্ষেত্ৰৰ প্ৰতিও এতিয়া এই অৱস্থা অৱশেষত বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ পৰিৱেশ হৈছে জুবিন ক্ষেত্ৰত টেলিভিছনৰ স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে সেই দৃশ্য ভাওনা পৰিৱেশন কৰিবলৈ অহা দল এতিয়া থমকি ৰ'বলগীয়া হৈছে জুবিন ক্ষেত্ৰত কাৰণ বন্তিয়েহে পোহৰাই ৰাখিছে এতিয়া জুবিন ক্ষেত্ৰক বহুত দূৰৰ
পৰা আহিছিলোঁ আমিতো যিটো আশা লৈ আহিছিলোঁ ইয়াত মানে জুবিনদাৰ সমাধি ক্ষেত্ৰত আমি ভালকৈ চাম বা আমিও বহুত দূৰৰ পৰা আজি ভাওনা এখনকৈ কৰিম বুলি আমি আহিছিলোঁ আমিতো যিমানখিনি যাৱতীয় বয় বস্তু লাগে আমি সকলোখিনি লৈ আহিছিলোঁ যিহেতু ইয়াত চাউণ্ড নাপায় বুলি কৈছে আমি চাউণ্ড তাৰ পৰা লৈ আহিছোঁ আৰু আপোনাৰ ইয়াতে মানে যিমানখিনি আমাৰ কৰিব লগা কাম আছে আমি গোটেইখিনি লৈ যাওঁ লাইটৰ কানেকশ্যনটো আমি ইয়াতে পাম বুলি ভাবিছিলোঁ আৰু ডিজিটো কানেকশ্যন আমি পাম বুলি ভাবিছিলোঁ ডিজিটো তেলটো আমি যোগাৰ কৰিছোঁ নিজে কিন্তু এতিয়া ইয়াত আহি দেখিছোঁ যে আমাৰ ডিজিটো বেয়া আৰু এতিয়ালৈকে প্ৰায় এঘণ্টা সময় হ'ব হ'ল আমি ৰৈ থকা আমি ভাওনাখন কৰিবলৈ মানে আমি মেকআপ ল'ব পৰা ব্যৱস্থা নাই এতিয়ালৈকে মানে আমি ভাওনাখন ইমান দূৰৰ পৰা আহিলোঁ দিনটো ভাগৰে যোগে আহি পেলাই এতিয়া ভাওনাখন কৰিম বুলি অতি হেঁপাহে আহিছিলোঁ জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জনাই আমি এখন ভাওনাখন কৰিম বুলি কিন্তু এতিয়া আহি দেখিছোঁ যে পোহৰৰ কোনো ব্যৱস্থা নাই ক'ত গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই প্ৰতিশ্ৰুতি চৰকাৰ প্ৰশাসনৰ কাণ্ডক লৈ এতিয়া সৰ্বত্ৰে ধিক্কাৰ কেতিয়াও আন্ধাৰ হ'ব নোৱাৰোঁ বুলি কোৱা গীত লিখা গীতেৰে অসমীয়াক পোহৰাই যোৱা জুবিন গাৰ্গক লৈ চৰকাৰৰ এনে অৱহেলা কিয় হয় কাৰিকৰী বিজুতি হ'ব পাৰে যান্ত্ৰিক বিজুতি হ'ব পাৰে কিন্তু বিকল্প ব্যৱস্থা হিচাপে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত কি লোৱা হৈছে বিকল্প ব্যৱস্থা কি গ্ৰহণ কৰা হৈছে এয়া চাওক আজি সন্ধিয়াৰ ভাগত জুবিন গাৰ্গৰ সমাধিৰ দৃশ্য এয়াই হৈছে আজিৰ দিনটোৰ পৰিৱেশ সমান্তৰালভাৱে গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত দুখ প্ৰকাশ কৰিব লগা হৈছে আৰু কি বাকী আছেগৈ তেখেতে লিখিব লগা হৈছে আৰু কি বাকী আছেগৈ কি ইমান অপকাৰ কৰিছে জুবিন গাৰ্গ নামৰ নিষ্পাপ মানুহজনে যে তেওঁক এনেদৰে অন্ধকাৰৰ গহ্বৰলৈ ঠেলি দিব লগা হৈছে আমি পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ তাত ভাওনা আছিল আজিৰ দিনটোত ভাওনা কৰিবলৈ শিল্পীসকল আহিছিল আৰু এয়া পৰিৱেশ পৰিস্থিতি চাওক আন্ধাৰৰ মাজৰ পৰিৱেশ আৰু পৰিতাপৰ কথা সন্মানীয় মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ফালৰ পৰা প্ৰতিদিন টাইমৰ এই বাতৰিক ফেক নিউজ আখ্যা দিয়া হৈছে কিন্তু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বৰমূৰীয়াসকলক আমি ক'ব বিচাৰিছোঁ যে এয়া কি মই সম্পূৰ্ণ স্ক্ৰীণত যদি মই দৃশ্য দেখুৱাব বিচাৰিছোঁ অন্ধকাৰৰ গহ্বৰত আছে জুবিন ক্ষেত্ৰ মুখ্যমন্ত্ৰীৰ যিটো কাৰ্যালয় সেই কাৰ্যালয়ৰ গাঁতাৰ্থে আমাৰ ক'বলগীয়া এয়া যদি মিছা হয় সঁচা কি আৰু আপোনালোক যদি সঁচা মিছা কি হয় আমি পুনৰবাৰ কৈছোঁ কাৰিকৰী বিজুতি হ'ব পাৰে যান্ত্ৰিক বিজুতি হ'ব পাৰে কিন্তু বিকল্প ব্যৱস্থা কি গ্ৰহণ কৰা হৈছে জুবিন গাৰ্গৰ সমাধিস্থলী পোহৰাই তুলিবৰ বাবে নিশাৰ ভাগত বিকল্প ব্যৱস্থা কি গ্ৰহণ কৰা হৈছে কিয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পাহৰিছে নিজৰ কথা আৰু এই মুহূৰ্তত সমাধিস্থলীলৈ যাব বিচাৰিছোঁ মোৰ সতীৰ্থ ধীৰাজ হাজৰিকা আছে ধীৰাজ মই আপোনাৰ লগত সংযোজিত হৈছোঁ আৰু পোনে পোনে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ কিমান সময় সেই ঘটনাটো ঘটিছিল এতিয়া আমি পোহৰ দেখিছোঁ আৰু বিকল্প ব্যৱস্থা মোৰ মূল প্ৰশ্নটো যিটো কথা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে আওকাণ কৰিছে বা তেখেতসকলৰ মনলৈ অহা নাই আমি কোৱা নাই যান্ত্ৰিক বিজুতি নঘটিব বুলি আমি ক'ব খোজা নাই যে কাৰিকৰী বিজুতি নঘটিব বুলি কিন্তু কাৰিকৰী বিজুতি ঘটিব যান্ত্ৰিক বিজুতি ঘটিব পাৰে তাৰ বিকল্প ব্যৱস্থা কি গ্ৰহণ কৰা হৈ আছে মুখ্যমন্ত্ৰীৰ বাসভৱন অন্ধকাৰত থাকে নেকি কেতিয়াবা ধীৰাজ হাজৰিকা চাওক যিমানেই দিন বাগৰিছে সিমানেই যেন জুবিন ক্ষেত্ৰৰ প্ৰতি অনীহা কমি আহিছে চৰকাৰৰ কাৰণ আমি যদি বিগত দিনসমূহত যদি চাওঁ তেনেহ'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিঙিৰ শিৰ ফুলাই ফুলাই বাৰে বাৰে কৈছিল যে জুবিন ক্ষেত্ৰৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হ'ব আৰু জুবিন ক্ষেত্ৰখন উজ্বলাই তোলা হ'ব জুবিন ক্ষেত্ৰখনত যাতে সকলো আহি বিনা দ্বিধাই সকলো আহি জুবিন ক্ষেত্ৰ দৰ্শন কৰিব পাৰে তেওঁক শ্ৰদ্ধা জনাব পাৰে তাৰ বাবে ব্যৱস্থা কৰা হ'ব প্ৰকৃততে তেওঁৰ যে এই কথাবোৰ যে ফুটুকাৰ ফেন আছিল তাৰ প্ৰমাণ আজিৰ ঘটনাটোৱে কাৰণ 5 মাহ উকলি গ'ল কিন্তু আজিৰ ক্ষেত্ৰতো কিন্তু যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল যেনে ধৰণৰ জুবিন ক্ষেত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত বা উন্নয়নৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনেধৰণৰ কিন্তু ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কৈ আহিছিলে যে প্ৰথমে আমি জুবিন ক্ষেত্ৰৰ যি সীমা আছে সেই সীমাৰ যি বেৰ সেই বেৰ আমি নিৰ্মাণ কৰিম কিন্তু আপুনি যদি আজি জুবিন ক্ষেত্ৰলৈ যদি আহে তেনেহ'লে ইয়াত এখনো বেৰ নেদেখে মাথো আপোনালোকে দেখিব জুবিন ক্ষেত্ৰৰ বাবে কেইগৰাকীমান আৰক্ষী ধীৰাজ মই সেই প্ৰসংগলৈতো যামেই ধীৰাজ হাজৰিকা ধীৰাজ মই সেই প্ৰসংগলৈ যে মূল কথাটোলৈ মই আহিব বিচাৰিছোঁ যে বিদ্যুৎ কৰ্তন হৈছে কাৰিকৰী বিজুতি হৈছে আমি মানি লৈছোঁ যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ পোহৰাই তুলিবৰ বাবে তাত জেনেৰেটৰ ডিজি কিবা ব্যৱস্থা আছিল নে যদি আছে সেয়া কাৰ্যকৰী কিয় নহ'ল
চাওক বহু সময় ধৰি জুবিন ক্ষেত্ৰত যিহেতু বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈছিল, ইয়াত যিসকল বিষয়া বিদ্যুৎ বিভাগৰ তেওঁলোকে এটা কথা কৈছে যে কিছু দুৰ্ঘটনা হৈছিল যাৰ বাবে এই সমগ্ৰ অঞ্চলটোৰে বিদ্যুৎ কৰ্তন কৰিবলগীয়া হৈছিল। কিন্তু আমাৰ প্ৰশ্নটো হ'ল আপুনি যি ধৰণে উত্থাপন কৰিছিল যে এনে এটা গুৰুত্বপূৰ্ণ স্থানত বিকল্প ব্যৱস্থা আছিলে নাই। আজি আমি যেতিয়া জুবিন ক্ষেত্ৰত সেই বিকল্প ব্যৱস্থাৰ বিষয়ে জানিবলৈ আহিছিলোঁ তেতিয়া আমি দেখিছিলোঁ যে তাত জেনেৰেটৰৰ ব্যৱস্থা আছিল, কিন্তু জেনেৰেটৰটোও বিকল। আচৰিত কথাটো হ'ল যে যিটো জেনেৰেটৰ আছিল সেই জেনেৰেটৰটো বিকল আছিল, যাৰ বাবে ইয়াত বিদ্যুৎ যেতিয়া সংযোগ কৰ্তন কৰা হৈছিল তাৰ পিছত কিন্তু এই জুবিন ক্ষেত্ৰ অন্ধকাৰত ডুব গৈ আছিল। এই মুহূৰ্তত মোৰ সৈতে যিসকল ব্যক্তি আছিল, আচলতে যিসকলে ভাওনা কৰিবলৈ আহিছিল তেওঁলোক আছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা যিহেতু ফেক নিউজ বুলি আখ্যা দিছে, ইয়াত থকা যিসকল প্ৰত্যক্ষদৰ্শী তেওঁলোকৰ মুখৰ পৰা আমি শুনিবলৈ চেষ্টা কৰিম আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত সেই প্ৰত্যুত্তৰ আমি দিবলৈ চেষ্টা কৰিম যে আচলতে ঘটনাটো হৈছিল কি। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কিমান সময়ৰ পৰা ইয়াতে বিদ্যুৎ নাছিলে? প্ৰায় 3 ঘণ্টাৰ সময় বিদ্যুৎ নাছিলে। আমি লখিমপুৰ ঘিলামৰাৰ পৰা আহিছিলোঁ ইয়াত এখন ভাওনা প্ৰদৰ্শন কৰিম বুলি, আমাৰ জুবিনদাৰ, আমাৰ হিয়াৰ আমঠু জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে এখন ভাওনা কৰিম বুলি। কিন্তু আমি 5 বজাৰ পৰা অনুষ্ঠান আৰম্ভ কৰাৰ কথা আছিলে, কিন্তু 5 বজাৰ পৰা আপোনাৰ ইয়াতে ইলেক্ট্ৰিচিটি নাছিলে কাৰণে অন্ধকাৰ। ইয়াতে অকল আমিয়ে নহয়, বহু মানুহ আহি ঘূৰি গৈছে। বহু মানুহে ইয়াৰে পৰিচালনা সমিতিক অভিযোগো দিছে। তেখেতলোকে কৈছে যে ইলেক্ট্ৰিচিটি নাই, কিবা অসুবিধা হ'ব পাৰে, কিন্তু ইয়াতে এটা জেনেৰেটৰ ব্যৱস্থা আছিলে। তেখেতলোকে আমাক ক'লে যে জেনেৰেটৰটো চলাব পাৰিব, কিন্তু যিটো তাৰ ডিজেলটো আমি ভৰাই ল'ব লাগিব বুলি কৈছে। আমি ইমান দূৰৰ পৰা আহিছোঁ, আমি নিজা যিখিনি আমি চাউণ্ড লাগে, যি লাইট লাগে আমি লৈ আহিছোঁ, কিন্তু ইয়াৰ তেখেতলোকে আমাক বিদ্যুৎ কোনো যোগাৰ দিব নোৱাৰিলে। নোৱাৰাৰ ফলত আমি যেতিয়া তেখেতলোকে ক'লে যে আমাক ডিজেলটো নিজে ভৰাই ল'ব, আমি ভৰাই লৈছিলোঁ। তাৰপিছত চাইছে ইয়াতে অন্ধকাৰ, কিন্তু প্ৰায় 3 ঘণ্টা সময় অন্ধকাৰ। ইয়াতে জেনেৰেটৰটো চলাবলৈ যে তাতে বেটেৰীটো বিকল বুলি কৈছে, আৰু আমি পৰিচালনা সমিতিৰ লগত যোগাযোগ কৰাৰ পিছত তেখেতলোকে আমাক কোনো সুব্যৱস্থা কৰি দিব নোৱাৰিলে। তাৰ মানে 3 ঘণ্টা ধৰি অন্ধকাৰত ডুব গৈ আছিল জুবিন ক্ষেত্ৰ। হয়, 3 ঘণ্টা ধৰি অন্ধকাৰত ডুব গৈ আছিলে জুবিন ক্ষেত্ৰ। আমি প্ৰায় প্ৰথম 2 ঘণ্টা সময় কাৰেণ্ট নাছিলে। আমি ৰৈ আমি ইয়াতে বহুত মানুহ আছিলে, সকলোৱে ইয়াতে কৈছে যে কাৰেণ্টটো কিয় নাই আমাৰ পৰিচালনা সমিতিয়ে জবাবদিহি কৰিছে। কিন্তু তাৰপিছত কাৰেণ্ট আহিলে 20 মিনিটমান কাৰেণ্ট আহিলে, তাৰপিছত আকৌ কাৰেণ্ট নাই 1 ঘণ্টামান। আমাৰ অনুষ্ঠান হ'ব লগা আছিলে 5 বজাত, আমাৰ 8 বজাত আৰম্ভ কৰিব লগা হৈছে। পিছুৱাই গৈছে আপোনালোকৰ? প্ৰায় ধীৰাজ, আপুনি অকণমান লাইনত থাকিব। ধীৰাজ হাজৰিকা, আপুনি অকণমান লাইনত থাকিব। ধীৰাজ, মই একেবাৰে স্ক্ৰীনৰ সোঁফালে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা কোৱা গৈছে যে সেয়া ফেক নিউজ, মিছলিডিং কৰিছে প্ৰতিদিন টাইমে। আমাৰ স্ক্ৰীনশ্বট দি তাত কোৱা গৈছে, আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত বহি থকা বৰমূৰীয়াসকলক আমি দেখুৱাব বিচাৰিছোঁ যে চাওক জুবিন ক্ষেত্ৰত কি পৰিৱেশে বিৰাজ কৰিছে। শুনক লখিমপুৰ জিলাৰ ঘিলামৰাৰ পৰা ভাওনা কৰিবলৈ অহা মানুহে কি কৈছে। আমি কেতিয়াও কোৱা নাই কাৰিকৰী বিজুতি নঘটিব বুলি, আমি কেতিয়াও কোৱা নাই যান্ত্ৰিক বিজুতি নঘটিব বুলি। ঘটিব পাৰে, মেচিন, বিদ্যুতৰ কথা, কিন্তু তাত থকা জেনেৰেটৰটো কিয় বিকল হৈ আছে? বিকল্প ব্যৱস্থাটো ঠিক হৈ থকা নাই কিয়? মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যালয়ত থকা বৰমূৰীয়াসকলক আমি এই বাতৰি এবাৰ চাব দিছোঁ, এই বাতৰি দেখুৱাইছোঁ। মানুহক কিমান মিছলিড কৰিব আপোনালোকে, মানুহক কিমান বিপথে পৰিচালনা কৰিব। 3 ঘণ্টা ধৰি তাত কাৰেণ্ট নাই, বিকল্প ব্যৱস্থা যিটো আছে সেয়া চলাবলৈ, সেইটো কাৰ্যক্ষম কৰিবলৈ আপোনালোকৰ বেটাৰী নাই, তাত চলিবলৈ তেল ডিজেল নাই। তাৰপিছত আপোনালোকে সামাজিক মাধ্যমত ডাঙৰ কথা ক'বলৈ আহে। প্ৰাণৰ শিল্পীগৰাকীক লৈ আপোনালোকে এই ধৰণৰ ধৃষ্টতা প্ৰদৰ্শন কৰিবলৈ আহে। ধীৰাজ হাজৰিকা, পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ। নিশ্চয়কৈ ইতিমধ্যে এই কথা প্ৰমাণ হৈছে যে আমি যি কথা কৈছোঁ বা আমি যি বাতৰি পৰিৱেশন কৰিছোঁ সেয়া যে মিছা নহয়, ভুৱা নহয়, তাৰ প্ৰমাণ এইসকল লখিমপুৰ জিলাৰ পৰা অহা লোকে। কাৰণ তেওঁলোকে নিজ মুখেই কৈছে যে তেওঁলোকে বহু সময় ধৰি 3 ঘণ্টা ধৰি ইয়াত বিদ্যুৎ নাছিলে। এই কথাটো সঁচা নে মিছা? একদম সঁচা কথা। আমি প্ৰায় 3 বজাৰ পৰা ইয়াত উপস্থিত আছোঁ। আমি 5 বজাত অনুষ্ঠান আৰম্ভ কৰিব লগা অনুষ্ঠান আমি 8 বজাত অনুষ্ঠান আৰম্ভ কৰিছোঁ। ইয়াতে সকলোৱে সুধিলে ক'ব, ইয়াত মই কি, ইয়াত সকলোৱে সুধিলে ক'ব। গৰিমা বৌয়ে ফেচবুকত লিখিব লগা হৈছে যে ইয়াত কাৰেণ্ট নাই বুলি। ইয়াতকৈ আৰু কি লাগে আমাক? গোটেই ইয়াতে মন্ত্ৰী বিধায়কৰ ঘৰত 10 মিনিট কাৰেণ্ট নোহোৱাকৈ থাকি পাইছে, নাই পোৱা। কিন্তু ইয়াতে জুবিন ক্ষেত্ৰ ইয়াতে 3 ঘণ্টা সময় কাৰেণ্ট নাইকিয়াটো বহুত দুখৰ কথা ইয়াত। আৰু আমাৰ অসমৰ সকলো জেগা লাগিলে 1 মিনিট অন্ধকাৰ হৈ থকা মানি ল'ম, কিন্তু এই অনুষ্ঠানটো আমাৰ 1 মিনিট অন্ধকাৰ হৈ থকা আমি কোনোপধ্যে মানি ল'ব নোৱাৰোঁ। আৰু এটা আচৰিত কথা, আপোনালোকে যেতিয়া জেনেৰেটৰ কিয় চলোৱা হোৱা নাই সেই কথাটো যেতিয়া সুধিব গৈছিল, এটা কথা আপোনালোকক হয়তো উল্লেখ কৰিছিলে যে যিজন ইয়াৰ দায়িত্বত থাকে তেওঁ পইচা নোপোৱাৰ কাৰণে তেওঁ চাকৰি এৰি যাবলগীয়া হৈছিল বুলি। আমাৰ পৰিচালনা সমিতিৰ এজন বিষয়ববীয়া আহিছিলে,
তেখেতে আমাক কৈছে যে ইয়াতে যিজন ইলেক্ট্ৰিচিটিৰ মানে যিজনে চাই আছিলে তেখেতক দুমাহ নে 3 মাহৰ দৰমহা দিয়া নাই, 3 মাহৰ দৰমহা দিয়া নাই। সেই দৰমহা নিদিয়াৰ কাৰণে তেখেতে ইয়াত যাব লগা হ'ল বুলি কৈছে। কিমান দূৰ সঁচা আমি নাজানো, কিন্তু পৰিচালনা সমিতিৰ এজন বিষয়ববীয়া আমাৰ নিজ মুখে কৈছে। আমি সকলোবিলাকে আছোঁ তেতিয়া কৈছে যে ইয়াতে বহুত সময় ইয়াতে কাৰেণ্ট নাই। মই স্থায়ী বাসিন্দা হয়, মই ইয়াৰ নিজৰ একদম মোৰ জেগা এইটো, কিন্তু ইয়াৰ স্থায়ী বাসিন্দা হিচাপত মোৰ লজ্জিত আজি। এনেই আমাৰ সোণাপুৰ জেগাটো বদনাম হয়। মই ফোন কৰিছিলোঁ আপোনালোকৰ প্ৰতিদিন সাংবাদিক দীপু বৰদলৈ, তেওঁৱে ফাৰ্ষ্ট বাতৰি প্ৰকাশ কৰিছিলে আৰু তেওঁক মই জনাইছিলোঁ যে ইয়াত আহক, আহি পেলাই এই কথাখিনি যাতে চৰকাৰৰ তাত অৱগত হয়। মই মাতি পেলাই মই নিজে ফোন কৰিছিলোঁ যে ইয়াত অন্ধকাৰ হৈ আছে। প্ৰায় 4টাৰ পৰা 8টামান বজালৈকে কাৰেণ্ট নাই। এবাৰ আহিছিলে, আহি আৰু এবাৰ কাটি দিলে। তেনেকুৱাকৈ মানুহ দূৰ দূৰণিৰ পৰা জুবিন দাক আজি ইয়াত জুবিন দাক মানুহে সেৱা এটা কৰিবৰ বাবে আহে, ধূপ ধূনা চাকি বন্তি জ্বলাবৰ বাবে আহে। কিন্তু মানুহে এনেকুৱা আহিছে মোবাইলত ফ্লাছ জ্বলাই পূজা কৰিবলগীয়া হৈছে। কিন্তু এইটোতকৈ ডাঙৰ বিষয় একো নহয়। আজি অলপ আগতেই মাননীয় অমিত শ্বাহদেৱ ইয়াত আহি গৈছে সোণাপুৰ কচতলিত, কিন্তু এই ৰাস্তাই দি অহা যোৱা কৰিলে। তেওঁলোকে যেতিয়া গৈছিলে তেতিয়া কিন্তু ইয়াত অন্ধকাৰ হৈ আছে। তেওঁলোকৰ চকুত এবাৰো নপৰিলে না? অমিত শ্বাহ যেতিয়া এই ৰাস্তাৰে গৈছিল তেতিয়াও অন্ধকাৰ হৈ তেতিয়াও অন্ধকাৰ আছিলে। বহুত ডাঙৰ নেতাবিলাকে গুৱাহাটীলৈকে গৈছে। ইয়াৰ পৰা 5 কিলোমিটাৰ হয় সোণাপুৰ। এই ৰাস্তাই দিয়ে অহা যোৱা কৰিছে। তেওঁলোকে দেখিছে যে মুখ্যমন্ত্ৰীও গৈছিল তেতিয়াহ'লে এই ৰাস্তাত। মুখ্যমন্ত্ৰীও গৈছিলে, পীযুষ হাজৰিকা দেৱ গৈছে, গাড়ী বহুত গৈছে, কিন্তু আমি গাড়ীৰ ভিতৰত আছে, আমিতো ধৰিব নোৱাৰো। কিন্তু বহুত নেতা তেওঁলোকে ইয়াৰ পৰা গৈছে, এই ৰাস্তাই দি গৈছে, কিন্তু তেওঁলোকে দেখিছে যে ইয়াত ইমান অন্ধকাৰ, মানুহ বহুত সমাৱেশ আৰু ইয়াত ইয়াত মানুহ বহুত দূৰ দূৰণিৰ পৰা অহা মানুহ। তেওঁলোকেও এনেকুৱা মন্তব্য কৰিছে যে ইয়াত মানে এনেকুৱা ইয়াত পৰিচালনা কমিটি এখন আছে বা চৰকাৰৰ একো ব্যৱস্থা নাই নেকি ইয়াত। অৰ্থাৎ চৰকাৰৰ সম্পূৰ্ণ অনীহা, কাৰণ সময় যিমান বাগৰিছে আমি দেখিছো যে ন্যায়ৰ ক্ষেত্ৰত চৰকাৰৰ যিটো তেওঁলোকৰ অনীহা বা তেওঁলোকৰ যিটো লেহেমীয়া গতি, ঠিক একেদৰে এতিয়া কিন্তু জুবিন ক্ষেত্ৰতো কিন্তু চৰকাৰৰ এটা অনীহা আহিছে যেন অনুভৱ হয় না? একদম নিশ্চয় মোৰ অনুভৱ হয়। আৰু আগতে মই ফাৰ্ষ্ট টাইম যেতিয়া ইয়াত কাম কৰিছিলো, মোৰ 2খন জেচিবি, মই নিজে জেচিবি লগাই পেলাই ইয়াত কাম কৰিছো। আমি টকা পইচা কোনো লোৱা নাছিল, 1 টকাও আমি পইচা লোৱা নাই, কাৰণ আমি জুবিনদাৰ বাবে আমি গোটেই ৰাত দিন ইয়াত কাম কৰিছো, কষ্ট কৰিছো। ইয়াৰ ওচৰ পাজৰৰ মানুহ যিমান আছে আজিকালি কিয় নাহে ইয়াত মানে ইয়াত অকল এই পলিটিক্সৰ কিছুমান ধীৰাজ আপুনি তেখেতক সোধক, ইয়াত নাহে আৰু বিজেপিৰ কিছুমান ধীৰাজ হাজৰিকা কমিটি এখন বনাই দিছে ইয়াত। ধীৰাজ হাজৰিকা আপুনি তেখেতক সোধক, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে যে এয়া মিছলিডিং বুলি কৈছে, সেই স্থানীয় বাসিন্দাজনকে আপুনি তাৰ প্ৰত্যুত্তৰটো দিবলৈ কওক মাননীয় মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত। আচলতে তেখেতসকল সত্য শুদ্ধ, দিছপুৰত বহি থকা সমাধিস্থলীত থকা তেখেতসকল শুদ্ধ? নিশ্চয়কৈ আমি এই বাতৰি যেতিয়া পৰিৱেশন কৰিছো তেতিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কৈছে যে এই বাতৰিটো মিছলিড কৰা হৈছে বুলি। এই ক্ষেত্ৰত আপুনি কি ক'ব, এইটো মিছলিড কৰা হৈছিল নেকি? সেইটো কেতিয়াও হ'বই নোৱাৰে। ইয়াত তেওঁলোকে সেইটোৱে ক'ব পাৰিব, তেওঁলোকৰ কথাই সেইটো। ইয়াত ইমান মানুহ আছে, এতিয়াও ইয়াত যদি আপোনাৰ ওচৰ চুবুৰীয়া দোকান পৰিৱেশবিলাক আছে, দোকানবিলাকত আছে, আপোনালোকে সুধিব পাৰে যে কাৰেণ্টটো আছিল নে নাই। ইয়াৰ ওচৰ চুবুৰীয়াৰ মানুহ আছে, গাঁৱৰ মানুহ আছে, সিহঁতক সুধিলে আপোনালোকে গম পাব, নিশ্চয় গম পাব যে ইয়াত কাৰেণ্টটো নাই। আমি আৰু মিছা কথা কেলে ক'ম? ইহঁতৰ সেই দুৰ্নীতি, এই বিজেপি চৰকাৰখনৰ সেই দুৰ্নীতিয়ে আজিলৈকে জুবিন দাকটো ন্যায় দিব পৰাই নাই। ইহঁতে কি কৰিব? এইবিলাকে ভুৱা কথাবিলাক ক'ব যে ইহঁতে ভুৱা কৈছে, কিবা কৈছে। এইটো নহয়, এইবিলাক সম্পূৰ্ণ মিছা কথা। ইয়াত কাৰেণ্ট নাই, প্ৰায় 4 বজাৰ পৰা 8 বজালৈকে কাৰেণ্ট নাই ইয়াত। এইটো একদম সঁচা কথা, 100% সঁচা কথা। তাত তেওঁলোকে বহি, মোৰ তাত ফেচবুক লাইভ দিয়া আছে, আমি ফেচবুক লাইভ দিয়া আছে, আমি কাৰ পৰা দিয়া আছে কৈ দিম, লাগিলে চাই ল'লেই হ'ল কিমান টাইম কাৰেণ্ট নাই। ফেচবুক লাইভ দিয়া আছে। আৰু যদি মই আপোনাক সুধো, যিহেতু আপুনি এজন স্থানীয় লোক, যি ধৰণৰ ইয়াত ব্যৱস্থা হ'ব লাগিছিল, যি ধৰণে গুৰুত্ব দিব লাগিছিল, কাৰণ 5 মাহ উকলি গ'ল, কেনে দেখিছে আপোনালোকে? এতিয়ালৈকে একো ইয়াতে উন্নতিৰ একো পথ দেখা নাই। এই 2 দিনমান আগতে এজন আমাৰ কেব চালকে যেতিয়া লাইভ দিছিলে তেতিয়া আহি পেলাই চাফ চিকুণ কৰিলে, 2 দিনমানৰ কাৰণে দেখালে। কিন্তু এতিয়াও আপুনি বেক চাইডত যাব, এই য'ত ভাওনা চলি আছে তাৰ বেক চাইডে যাব, গোটেই দুৰ্গন্ধ, তাত থাকিব নোৱাৰে, মানুহ বহিব নোৱাৰে, লেট্ৰিন বাথৰুমৰ কোনো ধৰণৰ ব্যৱস্থা নাই। একদম ইয়াত মানে একদম নিলজ্জ কাণ্ড হৈ আছে। ইয়াত মানে আমাৰ সোণাপুৰৰ নামটোহে বদনাম হৈ থাকে। দূৰ দূৰণিৰ মানুহখিনি আহিলে বাথৰুম এটা পেচাব কৰিবৰ কাৰণে, মহিলাসকলৰ কাৰণে একো সা সুবিধাৰ ব্যৱস্থা কৰি দিয়া নাই। মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কৈ আহিছে যে এই ক্ষেত্ৰটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত প্ৰথমে ইয়াৰ যি সীমাৰ অৰ্থাৎ বাউণ্ডৰী ৱাল, সেই বাউণ্ডৰী ৱাল দিয়া হ'ব বুলি। দিয়া হৈছে নে? নাই, এতিয়ালৈকে 5 মাহ আপোনালোকে দেখিছে, চালে হাহা লাগে। আপোনালোকে সেই বাঁহ চাহ ভাঙি গৈছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ এনেকুৱা বাউণ্ডাৰী ৱাল দিয়া হোৱা নাই। আপোনালোকে কেমেৰা দেখাব পাৰে, ইয়াত ৰাইজ আছে। সমাধি ক্ষেত্ৰ, ধীৰাজ হাজৰিকা, সমাধি ক্ষেত্ৰ বাদ দিয়ক, বাউণ্ডাৰী ৱাল বাদ দিয়ক, সেইবিলাক বহুত দূৰত। সেইখিনি এটা অস্থায়ী প্ৰস্ৰাৱগাৰ তাত সাজি দিব পৰা নাই প্ৰশাসনে, অকণমান ডিজেলৰ যোগান ধৰিব পৰা নাই প্ৰশাসনে, এটা বেটেৰী তাত কাৰ্যক্ষম হৈ থকা নাই জেনেৰেটৰৰ।
তেল ভৰাই কোনোবাই কাম তাত সেৱা কৰিবলৈ গ'লে তেল ভৰাই ল'ব লাগিব। ইয়াতকৈ আৰু লাজৰ কথা থাকিব নোৱাৰে। যিজন শিল্পীয়ে আন্ধাৰ হ'ব নোৱাৰোঁ বুলি গীত লিখিছিল, গাই গৈছিল, সংগীতেৰে গোটেই জাতিটোক পোহৰাইছিল, আৰু সেইজন শিল্পী অন্ধকাৰৰ মাজত থাকিব লগা হৈছে। ইয়াতকৈ বিড়ম্বনা আচলতে জুবিন গাৰ্গৰ ওচৰত অসমীয়া জাতি, অসমীয়া সমাজ, অসমীয়া মানুহ আৰু 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 একো নালাগে। ধীৰাজ হাজৰিকা তেখেতসকলে বুজি পাইছে সেইটো কথা, কিন্তু চৰকাৰখনে বুজা নাই। আপুনি সমাধিৰ বাউণ্ডাৰী ৱালৰ কথা কৈছে, মুখ্যমন্ত্ৰীৰ উত্তৰ তাত স্থানীয় লোকৰে সংঘাত আছিল হেনো, সেইকাৰণে কৰিব পৰা নাই। এইবিলাক কথাৰ মাজত প্ৰাণৰ শিল্পীগৰাকীৰ সমাধি ক্ষেত্ৰ ক'ৰবাত ক'ৰবাত ৰৈ গৈছে গোটেই প্ৰক্ৰিয়াটো। আৰু কিমান সহ্য কৰিব লাগিব ধীৰাজ? নিশ্চিতভাৱে যিহেতু মুখ্যমন্ত্ৰীয়ে বহু কথাই কৈছিল, কিন্তু আপুনি যদি চাই তেনেহ'লে যি ধৰণৰ গুৰুত্ব হ'ব লাগিছিল, আপুনি বাৰম্বাৰ উল্লেখ কৰিছে যে যান্ত্ৰিক বিজুতি হ'ব পাৰে। হয়, আমি সেই কথা কেতিয়াও আমি নুই কৰিব নোৱাৰোঁ, হ'ব পাৰে, কিন্তু বিকল্প যেনেধৰণৰ ব্যৱস্থা থাকিব লাগিছিল সেই ব্যৱস্থা নাই। আৰু জুবিন ক্ষেত্ৰলৈ যদি কোনো লোক যদি আহে, সেয়া বৃদ্ধই হওক, মহিলাই হওক, তেওঁলোকৰ বাবে কোনো শৌচালয়ৰ ব্যৱস্থা নাই। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, কাৰণ শ শ মানুহ জুবিন ক্ষেত্ৰলৈ আহে, প্ৰাণৰ শিল্পীগৰাকীক সকলোৱে শ্ৰদ্ধা কৰে, তেওঁৰ অন্তিম স্থানটো সকলোৱে দৰ্শন কৰিবলৈ আহে, কিন্তু এই স্থানত একো বিশেষ ব্যৱস্থা ৰখা নাই। সেয়া বৃদ্ধসকলে হওক, মহিলাসকলে হওক, তেওঁলোকৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নাই। একো নহয়, তেনেকুৱা কোনো ব্যৱস্থা নাই। আজি এনেকুৱা হয় মানে ইয়াত যদি আহে, কাৰোবাৰ যদি তেনেকুৱা শৌচালয় লাগে বা পেচাব কৰা লাগে, তেওঁলোকে ইয়াৰ পৰা বহুত দূৰত যাবলগীয়া হয়। ইয়াত এনেকুৱা এটা একো ব্যৱস্থা কৰি দিয়া নাই। আপোনালোকে চাব পাৰে, ইয়াত এই ক'ৰবাত প্লাষ্টিকেদি এনেকুৱা ঢাকি থৈছে, তাত কৰিব পাৰে জানো? আৰু এনেকুৱা বেক চাইডে আপোনালোকে গ'লে দেখিব গোটেই একদম জাবৰ জোথৰে একদম দুৰ্গন্ধ। তাত য'ত ভাওনা কৰিছে তাত যদি বহে আপোনালোকে অলপ সময় 10 মিনিট বহিব নোৱাৰিব। এনেকুৱা অৱস্থা মানে ইয়াত জুবিন ক্ষেত্ৰত মানে আমাক নিজকে লাজ লাগে যে আমি সোণাপুৰৰ বাসিন্দা হৈ পেলাই এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা কৰি দিয়া নাই। মানে আমাক ক'বলৈ লাজ লাগে যে আমি ইয়াৰ বাসিন্দা হয়। আপোনালোকে চাব পাৰে বাউণ্ডাৰী কিবা আজিলৈকে 5 মাহ হৈ গ'ল। কৰিব ইচ্ছা থাকিলে চৰকাৰে যদি কৰিব ইচ্ছা থাকে অতি সোনকালে কৰিব পাৰে, কিন্তু এই শিল চিল পেলালে, অলপ দেখালে, মানুহক ৰাইজক দেখালে যে আমি কাম কৰিছোঁ, কিন্তু তেনেকুৱা একো কামেই এতিয়ালৈকে ইয়াত উন্নতি হোৱা নাই। আৰু গৰিমা বৈ আহি পেলাই সদায় আহি পেলাই নিজে দেখি, অলপ আগতে গৰিমা বৈ এটা পোষ্ট দিছিলে, আপোনালোকে নিশ্চয় পাইছে, যে জুবিন দাক অন্ধকাৰত পেলাই দিছে নেকি। আৰু এনেকুৱা অনুভৱ হয়, আমাৰো এনেকুৱা অনুভৱ হয় যে জুবিন দাক মানে ন্যায় নিদিয়ে সিহঁতে, আৰু অন্ধকাৰত পেলাই দি আছে নেকি। যিমান দিন বাগৰি গৈ আছে এনেকুৱা লাগি আছে যাতে জুবিন দাক মানে হেৰাই গৈ আছে, হেৰাই দিব বিচাৰি আছে তেওঁলোকৰ মানে পলিটিকৰ হেৰিটো ইলেকশ্যন আহি আছে। যিহেতু ইলেকশ্যন আহি আছে, জুবিন দাৰ বাবে মানে সিহঁতে পাহৰাব বিচাৰি আছে, জুবিন দাক পাহৰাব বিচাৰি আছে, তেনেকুৱা হয়। যিগৰাকী শিল্পীয়ে মানৱ সমাজৰ বাবে গোটেই জীৱনটো কাম কৰি গ'ল, সেই শিল্পীগৰাকীৰ কিন্তু অন্তিম স্থানতো আজি এনে এটা দুৰৱস্থা হৈছে বুলি ক'ব লাগিব। নিশ্চয় নিশ্চয়, এনেকুৱা এজন শিল্পী য'ত আমি আমাৰ অসমৰ নহয় ভাৰতবৰ্ষ, ৱৰ্ল্ডত জুবিন দাক আজি চিনি পায়। দূৰ দূৰণিৰ পৰা আফ্ৰিকা মহাদেশৰ পৰা ইয়াত মানুহ আহিছে, জুবিন দাক প্ৰণাম জনাবৰ কাৰণে আহিছে, কিন্তু এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈ গৈছে ইয়াত, মানে কোনো ধৰণৰ ব্যৱস্থা নাই। তেনেকুৱা বহুতে ফেচবুক লাইভ হওক, কিবা হওক, যিমান মানুহে আহে সেই সকলো মানুহবিলাকে এনেকুৱাই কয় যে ইয়াত কি একো ব্যৱস্থা নাই নেকি। আৰু তাতে নিজৰ চৰকাৰ থাকি পেলাই যদি এইখিনি ব্যৱস্থা কৰি দিব নোৱাৰে, আজি যেনেকুৱা কাৰেণ্টৰ বাকী মানুহে, ৰাইজে কি ভাবিব যে ৰাইজে একদম, আৰু বয়োজ্যেষ্ঠ মানুহ কিছুমান বহি আছে ষ্টেজত, তেওঁলোকে তেতিয়া, মোৰ মা আহিছে ইয়াত, মোৰ মা খোজকাঢ়িব নোৱাৰে, আৰু গাঁৱৰ ওচৰৰ মানুহ আহিছে, বৃদ্ধ মানুহ, তেওঁলোকে পেচাব কৰিবৰ কাৰণে মই তাত বাহিৰত নিবলগীয়া হৈছে। আপোনালোকে তাতে মানুহ আছে, ৰাইজক সুধিলে ৰাইজে গোটেই কথাখিনি ক'ব। ধীৰাজ হাজৰিকা, আপুনি লাইটতে থাকক। অত্যন্ত স্পৰ্শকাতৰ কেইটামান কথা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা আমি বাৰে বাৰে উল্লেখ কৰিছোঁ। মিছলিডেড বাই প্ৰতিদিন টাইম বা প্ৰতিদিন বুলি তেখেতসকলে ৰাজহুৱা কৰিছে। এইখিনি কাম, এই ধৰণৰ থাৰ্ড ক্লাছ কাম কৰাতকৈ, শ্ৰেণীহীন কাম কৰাতকৈ, কোনো ধৰণৰ শ্ৰেণী, এই কথাবিলাকত গুৰুত্ব দিয়ক। এই মানুহকেইজনে কোৱা কথাখিনি ছবিত বন্দী হোৱা, কেমেৰাত বন্দী হোৱা ছবিয়ে কোৱা কথাবোৰ মিছা নেকি? অন্ধকাৰত আছিল জুবিন গাৰ্গ ক্ষেত্ৰ, কাৰিকৰী বিজুতি হ'ব পাৰে, কিন্তু তাত থকা জেনেৰেটৰটো বিকল কিয়? জেনেৰেটৰটো চলিবলৈ পৰ্যাপ্ত তাত ইন্ধনৰ ব্যৱস্থা নাই কিয়? আৰু তাৰপিছত আপোনালোকে কয় যে মিছলিডেড বাই প্ৰতিদিন টাইম। এই ধৰণৰ কাম কৰাৰ পৰা বিৰত থাকক। আপোনালোকে কাৰিকৰী বিজুতি হৈছে, তাত ক'ৰবাত অগ্নিকাণ্ড হৈছে বুলি যি ধৰণে আপোনালোকে অপপ্ৰচাৰ আপোনালোকে কৰিছে, তাৰ বদলি সত্যটো স্বীকাৰ কৰক। সেই পথেৰে যেতিয়া জুবিন গাৰ্গৰ সমাধিস্থলী আন্ধাৰ হৈ আছিল, সেই পথেৰে দেশৰ গৃহমন্ত্ৰী আহিছিল, সেই পথেৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী আহিছিল। বাকীসকলৰ কথা মই নকওঁৱেই। আপোনালোকৰ অকণো বেয়া নালাগিল ইমান মিথ্যাচাৰৰ আশ্ৰয় ল'বলৈ? যদি নিম্নতম মানৱীয়তাকণ আছে,
যদি নিজৰ কোৱা কথাবিলাকৰ ওপৰত আপোনালোকৰ অকণমান হ'লেও সন্মান আছে, নিজৰ ভাষ্যৰ ওপৰত, ক্ষমা খোজক জুবিন গাৰ্গৰ আত্মাৰ ওচৰত, ক্ষমা খোজক জুবিন গাৰ্গৰ পিতৃৰ ওচৰত, পত্নীৰ ওচৰত, ভগ্নীৰ ওচৰত, জুবিন অনুৰাগীৰ ওচৰত, যিসকলে মোবাইলৰ ফ্লাছ লাইট জ্বলাই জুবিন গাৰ্গৰ সমাধিস্থলীত শ্ৰদ্ধা নিবেদন কৰিবলৈ আহিছিল বা কৰিব লগা হৈছে। ক্ষমা খোজক সেই ভাওনা কৰিবলৈ অহা দলটোৰ সদস্যৰ ওচৰত, তেখেতসকলে কিদৰে অপেক্ষা কৰি থাকিব লগা হৈছিল। ক্ষমা খোজক মানুহৰ ওচৰত, অসমীয়া সমাজৰ ওচৰত। আমি একো ভুল কথা কোৱা নাছিলোঁ, ৰাইজে দেখি আছে। হয়, বাৰে বাৰে কৈছোঁ কাৰিকৰী বিজুতি হ'ব পাৰে, তাত কোনেও অস্বীকাৰ কৰা নাই, কিন্তু বিকল্প ব্যৱস্থা কিয় কৰা নহ'ল বা এই মুহূৰ্ততো কিয় কৰা হোৱা নাই, তাত সেইখিনি কাৰ্যক্ষম কিয় নহয়? কিয় তাত থকা জেনেৰেটৰটো অচল? কিয় তাত থকা জেনেৰেটৰটোৰ বেটেৰী বিকল? কিয় সেইটো চলিবৰ কাৰণে ইন্ধনৰ যিখিনি ব্যৱস্থা কৰিব লগা হয় সেইখিনি কৰাৰো আপোনালোকৰ সক্ষমতা নাই, সক্ষম নহয়? যদি নোৱাৰে জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ অন্ততঃ ৰাজহুৱাকৈ স্বীকাৰ কৰক, অসমীয়া সমাজখনে, অসমীয়া মানুহবিলাকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। জুবিন গাৰ্গৰ পৰিয়ালে ৰাইজৰ সহযোগত সকলো কাম কৰিব। যদি নোৱাৰে হাত দাঙক, কিন্তু এই ধৰণৰ অপপ্ৰচাৰ আপোনালোকে নকৰিব। বাৰে বাৰে কৈ আছোঁ, বাৰে বাৰে আপোনালোকে উল্লেখ কৰি আছে নাই হোৱা। এয়া কি? অন্ধকাৰৰ কৰাল গ্ৰাসত জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ, অথচ এইজন জুবিন গাৰ্গে কৈছিল আন্ধাৰ হ'ব নোৱাৰোঁ। সেই মানুহজনক ন্যায়ৰ প্ৰক্ৰিয়াটো কি ব্যৱস্থা আছে, কি হৈ আছে, সেয়া বাৰু ক'বলৈ নাযাওঁ। চাব জুডিচিয়েল মেটাৰ আইনৰ আদালতত আছে গোটেই বিষয়টো। কিন্তু এয়া সামাজিকভাৱে আপোনালোকে কিমান ন্যায় দিছে? সামাজিকভাৱে মানুহজনক আপোনালোকে কিমান কি পৰ্যায়লৈ লৈ গৈছে? ধীৰাজ হাজৰিকা, যদি সেই জেনেৰেটৰটো আছে, ক'ত আছে অকণমান আপুনি দেখুৱাব পৰা অৱস্থাত আছে নেকি? চাওক, মোৰ যি বাওঁহাত আছে সেই বাওঁ দিশৰ কিছু আগুৱাই যদি যায় তেনেহ'লে মোৰ সতীৰ্থ দীপক স্বৰ্গীয়াৰীক মই অনুৰোধ জনাম, যদি সম্ভৱ হয় আমি কিছু আগুৱাই যাবলৈ চেষ্টা কৰিম আৰু য'ত সেই জেনেৰেটৰটো আছে সেই জেনেৰেটৰ থকা স্থানলৈ যাম। কাৰণ সেই জেনেৰেটৰটো এতিয়া কাৰ্যক্ষম হৈছে নে নাই হোৱা? ধীৰাজ, জেনেৰেটৰটো এতিয়া কাৰ্যক্ষম হ'ল নে নহ'ল? নিশ্চয়কৈ সুনীত ভূঞা, চাওক, যিহেতু বহু সময় পাৰ হৈ গৈছে, তাৰপিছত প্ৰতিদিন টাইমত যেতিয়া বাতৰি সম্প্ৰচাৰ হৈছিল, সেই বাতৰি সম্প্ৰচাৰৰ পিছত এক প্ৰকাৰ চৰকাৰ আৰু প্ৰশাসনৰ মাজত হোৱা দোৱা লাগিছিল। তেওঁলোকৰ এই যি বাতৰি, এই বাতৰিৰ পিছত তেওঁলোকৰ হোৱা দোৱা লাগিছিল যে যিকোনো প্ৰকাৰে এতিয়া জুবিন ক্ষেত্ৰ উজ্বলাই তুলিব লাগিব। জুবিন ক্ষেত্ৰ তাত আপুনি সোধক তেখেতসকলক, যদি কৰ্মচাৰী আছে সেইটো কাৰ্যক্ষম হৈ আছে নে নাই? মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, দেখিছোঁ বহুত সময়ৰ পৰা এই জেনেৰেটৰটো বেয়া হৈ আছিল। কিহৰ কাৰণে বেয়া হৈ আছিল? জেনেৰেটৰটো আমি যেতিয়াৰ পৰা ইয়াত আছোঁ, জেনেৰেটৰ চলাইছিল যেতিয়া প্ৰথম অৱস্থাত যিবিলাক মানুহ আহিছিল, তাৰপিছত মানুহবিলাকো নহা হ'ল, লাইনো যোৱা নাই, জেনেৰেটৰ চলোৱা নাই, তেনেকুৱা চলি আছে। হঠাৎ আজি লাইনো নাই আৰু জেনেৰেটৰ যেতিয়া ষ্টাৰ্ট কৰিব আহে তেল নাই আৰু কিবা বেটাৰীটো ডাউন হৈ গৈছে। এইখিনিয়ে আৰু লাইন নাছিলে ইয়াতে, লাইন নাছিল মানে আমি ফোন ধীৰাজ, এতিয়া বেটাৰী ঠিক হ'ল নে নহ'ল? পেলাওঁতে এতিয়া বেটাৰী ঠিক হ'ল নে নহ'ল? নিশ্চয় মই আপোনাৰ পৰা এতিয়া জানিব বিচাৰিম, বৰ্তমান জেনেৰেটৰটো ঠিক হৈছে নে নাই? ঠিক হৈছে। বেটাৰী ঠিক হ'ল নে নহ'ল? এতিয়া যদি কাৰেণ্ট যায়, ভগৱানে নকৰক, এতিয়া যদি কাৰেণ্ট যায় আকৌ অন্ধকাৰাচ্ছন্ন হৈ পৰিব নেকি? আপুনি পোনপটীয়াভাৱে সোধক আৰু মুখ্যমন্ত্ৰী কাৰ্যালয়ক দেখুৱাওক কি হৈ আছে। হয়, মই আপোনাৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম যে যিহেতু বহু সময় ধৰি এই জেনেৰেটৰ বিকল হৈ আছিল, বেটেৰী বিকল হৈ আছিল, বৰ্তমান এতিয়া সম্পূৰ্ণ ঠিক হৈছে নে নাই? এতিয়া বেটাৰীটো ডাউন আছিল, বেটাৰীটো আনি আমি চাৰ্জ দিলোঁ, এতিয়া বৰ্তমান চলি আছে। এতিয়া আমি চাৰ্জত ৰাখিছোঁ। এতিয়া মোটামুটি বন্ধ কৰিব পৰা নাই, আমি মেকানিকো নাই, আমিও নাজানো, আৰু মেকানিক আহি আছে এতিয়া বন্ধ কৰিব। তাৰপিছত অহাকালি আমি এইবিলাক চাই ল'ম আৰু ভালকৈ। এতিয়া যদি বিদ্যুৎ যদি কৰ্তন হয় বা সংযোগ বিচ্ছিন্ন হয় তেনেহ'লে এতিয়া এই জেনেৰেটৰে কাম কৰিব পাৰিবনে? পাৰিব পাৰিব পাৰিব। এতিয়া মেকানিক নে আপোনালোকৰ এই বন্ধ কৰিবলৈ? আহি আছে ভাত খাব গৈছে। তেখেতসকলে ভাত খাব গৈছে, ভাত খাই আহি সিহঁতে ঠিক কৰিব। ইয়াত থাকিব আজি, সেইটোৱে আৰু। ধন্যবাদ জনাইছোঁ ধীৰাজ হাজৰিকা, আপুনি গোটেই পৰিৱেশটো দেখুৱালে। মই আপোনাৰ মাধ্যমেৰে আপুনি দৃশ্যাংশটো দেখুৱাই থাকক। মই আপোনাৰ মাধ্যমেৰে পুনৰ বিনম্ৰ অনুৰোধ, এয়া আচলতে কোনো ধৰণৰ কাৰোবাৰ বিৰুদ্ধে সমালোচনা কৰা, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিৰুদ্ধে সমালোচনা কৰি কোৱা খবৰ নহয়, দিয়া খবৰ নহয়, বা এয়া হোৱা অনুচিত। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাকে কৈছোঁ যে এই দৃশ্যটো চাওক, জেনেৰেটৰটো এতিয়া তাত চলি আছে, অফ কৰিবলৈও মানুহ নাই, মেকানিক নাই। এই মুহূৰ্তৰ কথা তাত পৰিচালনা সমিতিৰ সদস্যসকলে কোৱা কথা, তাৰপিছত আপোনাৰ কাৰ্যালয়ে প্ৰতিদিন টাইমৰ বাতৰিৰ উদাহৰণ দাঙি ধৰি কয় ফেক নিউজ। ফেক আচলতে কোন?
মিছলিড মানুহক ভুল পথে পৰিচালনা কোনে কৰিছে? মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যালয়ৰ সন্মানীয় বৰমূৰীয়াসকলৰ জ্ঞাতাৰ্থে চকু দুটা মেলি এই দৃশ্যটো চাওক, সেই মানুহখিনিৰ কথা শুনক। কাৰোৰে মন নাযায়, প্ৰতিদিন টাইমৰ মন যোৱা নাই ইচ্ছাকৃতভাৱে জুবিন গাৰ্গৰ সমাধিস্থলী অন্ধকাৰচ্ছন্ন হৈ আছে বুলি বাতৰি সম্প্ৰচাৰ কৰিবলৈ। কোনো মানুহেই নিবিচাৰে নিগেটিভ বা নেতিবাচক খবৰ জুবিন গাৰ্গ কেন্দ্ৰিক কিবা এটা ওলোৱাটো। কিন্তু সত্যটো যদি আঙুলিয়াই দিয়াটো অপপ্ৰচাৰ হয় তেন্তে আপোনালোকক দূৰৰ পৰাই নমস্কাৰ। আকৌ কৈছোঁ, যদি স্পষ্টীকৰণ দিবলৈ মন আছে তেন্তে জুবিন গাৰ্গৰ আত্মাৰ ওচৰত ক্ষমা খোজক। সেই বৃদ্ধ পিতৃ, পত্নী, জুবিন গাৰ্গৰ পত্নী, ভগ্নী, অনুৰাগী অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খোজক। সত্যটো মানি লওক, আপোনালোকৰ স্বৰূপ বৰ বেয়াকৈ উদং খাইছে। ৰাইজে কৈছে, আপোনালোকে মানি লোৱা নাই। কি ধৰণৰ কথা? বাকীখিনি সময়লৈ এৰিছোঁ। মুঠৰ ওপৰত এই ধৰণৰ মানুহৰ, অসমীয়া মানুহৰ আৱেগক, অসমীয়া মানুহৰ সত্তাটোক লৈ, ভালপোৱাৰ সত্তাটোক লৈ জুবিন গাৰ্গ কেন্দ্ৰিক ধেমালি নকৰিব, হেতালি নেখেলিব। আপোনালোকলৈ বিনম্ৰ অনুৰোধ। হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে জুবিন গাৰ্গৰ মই প্ৰথম অনুৰাগী, জুবিন গাৰ্গক মই চবতকৈ বেছি ভাল পাওঁ। তেনেকুৱা এজন অনুৰাগীয়ে আজিৰ ডেটলৈকে ৰৈ বিনালেখনে নাচালে। জুবিন দাই কেতিয়াও ন্যায় নাপায়। জুবিন গাৰ্গৰ নাম লৈ বহুতে বিজনেছ কৰিছে। জুবিন গাৰ্গৰ নাম লৈ বহুতে আপোনাৰ কি কৰিছে, পলিটিক্স কৰিছে, যিটো জুবিন দাইটো খুব বেয়া পায়। জুবিন গাৰ্গৰ নামত কিছুমানে বিজনেছ কৰিছে। যেনেকৈ মই ক'ব পাৰোঁ, এটা বীৰ লাচিত সেনা বুলি এটা সেনা আছিলে, ধূলিসাৎ হৈ গৈছে আজিৰ ডেটত। আজিৰ ডেটত কিন্তু মই শৃংখল চলিয়াকো দেখা পোৱা নাই। আজিৰ ডেটত মই বিকাশ অসমকো দেখা পোৱা নাই। আজিৰ ডেটত মই কাকো দেখা পোৱা নাই। তো সেই এনেকুৱা সংগঠনে বিজনেছ কৰিছে, এম্বুলেঞ্চৰ নামত পইচা উঠাইছে। তাৰে প্ৰুফ দেখিছে, মানুহে জেলত ভৰাই দিছিলে। ঠিক আছে, তো কোনোবাই বিজনেছ, কোনোবাই আপোনাৰ ধৰক কৰিছিলে যে কি পলিটিক্স। কিন্তু বিৰোধীৰ মই এই কথাটো কৈছোঁ যে বিৰোধীয়ে এই কেইটামান বস্তুত মাত মাতিব লাগিছিলে। যেনে যে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে, যদি মই জুবিন গাৰ্গক ন্যায় দিব নোৱাৰোঁ তেন্তে মোক ভোট নিদিব। ইলেকশ্যন অহা নাই, বহুত সময় আছে আমাৰ হাতত। হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে জুবিন গাৰ্গৰ মই প্ৰথম অনুৰাগী, জুবিন গাৰ্গক মই চবতকৈ বেছি ভাল পাওঁ। তেনেকুৱা এজন অনুৰাগীয়ে আজিৰ ডেটলৈকে ৰৈ বিনালেখনে নাচালে। তাৰে পিছত যদি আমি চাবলৈ যাওঁ যে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে আমি কোৱা নাই, মই প্ৰথমতে যেতিয়া কৈছিলোঁ তেতিয়া চবেই কয় বোলে ভিক্টৰ দাস পগলা মদাহী। জুবিন গাৰ্গে বোলে কি, জুবিন গাৰ্গৰ মৃত্যু যিটো হৈছে সেই মৃত্যুটো প্লেণ্ড মাৰ্ডাৰ আছিলে। আৰু এই প্লেণ্ড মাৰ্ডাৰটো কোনে কৈছিলে? মইতো কোৱা নাই, হিমন্ত বিশ্ব শৰ্মাই কৈছে। তো এইবোৰ ক্ষেত্ৰত মাত মাতিব লাগিছিল। বিৰোধীৰ হাতত বহুত পইণ্ট আছিল, কিন্তু বিৰোধীয়ে নধৰিলে। তো এইটোৱে কথা যে বিৰোধীয়ে পইণ্ট কেইটা লৈ কিনে কিয় নধৰিলে মই নাজানো আজিৰ ডেটত। কিন্তু মই এটা কথা ক'ম যে আপোনাৰ কিছুমান দল সংগঠনৰ মানুহে লাগিছিলে, কিন্তু উইদিন দিছ 5 months সেই বস্তুটো নোহোৱা হৈ গৈছে। এইটো মই নিজে দেখিছোঁ, মই নিজে গম পাইছোঁ, বা আপোনালোকে মিডিয়া আহিছে। আপুনি কি কয় যে জুবিনদাৰ যিটো ন্যায়ৰ প্ৰক্ৰিয়া সেইটো লেহেমীয়া হৈছে, য়েছ অৰ নো? আজিৰ ডেটত যিটো জুবিন গাৰ্গক 143 কাণ্ট্ৰিজে শ্ৰদ্ধাঞ্জলি জনাইছে, তেনেকুৱা এজন মানুহে যদি ন্যায় পাওঁতে 5 মাহৰ ওপৰত। আৰু এটা কথা মই চবকে কৈ থৈ দিওঁ যে অভিনীলৰ এটা কেছ আছিলে, চাৰ্জশ্বিটখন আছিলে নিয়াৰ এবাউট 840 পৃষ্ঠাৰ চাৰ্জশ্বিট এখনে ন্যায় পাবলৈ আজি 8 বছৰ লাগিলে। 0 এটা কাটি দিলোঁ, 4 এটাও কাটি দিলোঁ। 12,000 পৃষ্ঠাৰ যদি আমি দুটা অংকও কাটি দিওঁ, মানে দুটা 0 কাটি দিওঁ, 120 বছৰ লাগিব জুবিনদাৰ ন্যায় পাবলৈ। তেতিয়ালৈকে মইতো জীয়াই নাথাকোঁ, নাজানো তুমি জীয়াই থাকা নাই। কি 120 বছৰ? জুবিনদাই কেতিয়াও ন্যায় নাপায়। এইখন চৰকাৰ থাকিলে জুবিনদাই কেতিয়াও ন্যায় নাপায়, 120%। আমাৰ অসমত ৰাজনৈতিক ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, ৰাজনৈতিক ক্ষেত্ৰত অসমবাসী ৰাইজে একচুৱেলি কিছুমান ভুল হৈছে। অসমবাসী ৰাইজে চাই আছে যে কংগ্ৰেছ, বিজেপি, ৰাইজৰ দল বা AJP বা এনি দল। কিন্তু অসমৰ ৰাইজে এই বস্তুটো চোৱা নাই যে যোৱা 15 বছৰ যেতিয়া কংগ্ৰেছে ৰাজ কৰিছিল তেতিয়া হিমন্ত বিশ্ব শৰ্মা আছিলে। হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰং সলাই গেৰুৱা ৰং লৈ কিনে তেওঁ আহিলে বিজেপিত। তে আমাক কোনে ৰাজ কৰিছে? আমাক ৰজা এটাই চলাই আছিলে, যিটো ৰজাৰ নাম আছিলে হিমন্ত বিশ্ব শৰ্মা। কাৰণ ইয়াতে গণতন্ত্ৰটো নাই। গণতন্ত্ৰ কোনোবা এদিনা শেষ হৈছে। গণতন্ত্ৰ শেষ নহ'লে কথাটো বেলেগ আছিল। কিন্তু গণতন্ত্ৰ আজি ৰাজতন্ত্ৰ হোৱাৰ বাবে যোৱা 15 years যদি আমি চাওঁ যে কংগ্ৰেছে
চলাইছে, তাৰে পিছত বিজেপিয়ে 10 বছৰ চলাইছে। চ' 25 years ইট ৱাজ নান আদাৰ দেন হিমন্ত বিশ্ব শৰ্মা। তৰুণ গগৈ ডাঙৰীয়াৰ দিনত কংগ্ৰেছ আছিলে, বিজেপিৰ দিনত CM তৰুণ গগৈ ডাঙৰীয়াৰ দিনত CM তৰুণ গগৈ আছিলে, এইটো কংগ্ৰেছ। তাৰে পিছত যদি আমি চাওঁ 10 বছৰ বিজেপি আছিলে, CM আছিলে হিমন্ত বিশ্ব শৰ্মা, তাৰে মাজতে সৰ্বানন্দ সোণোৱালো আছিলে কেইদিনমানৰ কাৰণে। তো আল্টিমেট বস্তুটো যদি আমি চাওঁ যে এটা আপোনাক মই যদি সুধোঁ যে আপুনি এখন চকীত যিকোনো মানে চৰকাৰী চকী এখনত যদি আপুনি বহে, আপুনি এখন চকীত 25 বছৰ বহিলে আপোনাৰ পাৱাৰটো কেনেকুৱা লেভেলত হৈ যাব, নেক্সট লেভেল পাৱাৰ হ'ব। তো সেই বস্তুটো অসমবাসী ৰাইজে বুজি নাপালে। কংগ্ৰেছ বা হিন্দু মুছলমান বা আপোনাৰ ইয়াতে কি বুলি কয়, আল্টিমেটলি 25 বছৰে আমাক হিমন্ত বিশ্ব শৰ্মাই চলাইছে, আৰু সেই হিমন্ত বিশ্ব শৰ্মাই যি ইচ্ছা তাকে কৰি আছে আজিৰ ডেটত।